নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল পিএম কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ টকা সেইটো আপোনাৰ বেংক একাউণ্টত আহিছে নে নাই কেনেকৈ জানিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আপুনি আপোনাৰ মোবাইলৰ সহায়তে এইটো চেক কৰি জানিব পাৰিব। আপুনি বেংকত যাব নালাগে, আপুনি আপোনাৰ হাতত থকা যিটো মোবাইল ফোন আছে সেইটোৰ সহায়তে এইটো আপুনি চেক কৰি জানিব পাৰিব আপোনাৰ পিএম কিষাণৰ টকাটো আপোনাৰ বেংক একাউণ্টত জমা হৈছে নে নাই। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PFMS বুলি। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব PFMS তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে নো ইয়ৰ পেমেণ্ট ফৰ পেমেণ্ট টু এনি বেংক একাউণ্ট হোল্ডাৰ্ছ PFMS উইল শ্ব' এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে আপুনি আপোনাৰ বেংক নেমটো ইয়াতে সিলেক্ট কৰি দিব। যিটো বেংকৰ আপোনাৰ একাউণ্ট আছে সেইটো আপুনি ইয়াতে লিখি দিব। বেংকটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ একাউণ্ট নম্বৰ। আপোনাৰ একাউণ্ট নম্বৰটো এইটো বক্সত এণ্টাৰ কৰি দিব। একাউণ্ট নম্বৰ বহুৱাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ, আকৌ এইটো ৰিটাইপ কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে এটা ৱাৰ্ড ভেৰিফিকেশ্যন অৰ্থাৎ কেপচা কোড আছে, এইটো আপুনি ইয়াতে ফিল কৰি দিব। কেপচা কোডটো বহুৱাৰ পিছতে তলত দেখিব পাইছে সেন্ড OTP অৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাত ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব আৰু এই OTPটো কপি কৰি আপুনি এইটো বক্সত ফিল কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে ভেৰিফাই OTP, তাত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ শ্ব' হ'ব বেংক নেম, তাৰপিছত একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী নেম, তাৰপিছতে স্কিম দেখুৱাব, পাৰ্পছ, এজেঞ্চি নেম, গোটেইবিলাকে ইয়াতে শ্ব' হ'ব। আৰু এটা কথা ইয়াতে কৈ থওঁ যে যিকোনো চৰকাৰী আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত আহিলে ইয়াৰ পৰা আপুনি PFMSৰ জৰিয়তে আপুনি চেক কৰি জানিব পাৰিব। বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলৰ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল